ভাল সমন্বয় এটা গঢ়ি তুলিব লাগে কাৰণ আমাক যিশুৱে শিক্ষা দিছে নহয় জানো যে তোমালোকে পৰস্পৰে মিলেৰে থাকিবা আমি বাইবেলত পাওঁ আৰু আমি যদি এনেকৈ মিলেৰে থাকোঁ তেতিয়াহ'লে এই পাণ্ডৱ পৰিয়ালটো আৰু সুখী দেখা পাম আৰু ডাঙৰ দেখা পাম আৰু যিবিলাক মানুহৰ মাজত আজিকালি চৈতানো লগে লগে যায় আৰু এতিয়া উঠি অহা যুৱক যুৱতীবিলাক ল'ৰা ছোৱালীবিলাক সদায়তো মেইন কথা হয় সহভাগিতা নহ'লে আমাৰ চৈতানে একটা জাগা পাই যায় থাকিবৰ কাৰণে সেইকাৰণে মই মোৰ ফালৰ পৰা মই এইটোৱে অনুৰোধ কৰিছোঁ চবকে যেন আমি সকলোৱে একেলগে মিলা প্ৰীতি হিচাপে থাকিব লাগে প্ৰভুৰ আনন্দ আৰু গৌৰৱ কৰি থাকিব লাগে ল'ৰা ছোৱালীৰ মাজত আমাৰ টোপনি লাগিছে বুলি শুই যাব নালাগে আৰু মই ইমানেই কৰি মই শেষ কৰিছোঁ মাজত কাজিয়া লগাটো ভাল কিবা খং উঠিছে ক'লোঁ মই কিবা এটা কিন্তু সেই বস্তুটো ছয়টা আজি এক পৰিয়াল কৰিলোঁ কালি 2 অধ্যায় কৰিলোঁ 3 এনেকুৱা কৰি গৈ থাকে পৰিয়াল আৰু পাণ্ডৱ পৰিয়াল বুলি ভাবি পেলাই নিজকে আমি গৌৰৱ অনুভৱ কৰোঁ কেলে কাৰণ আমাৰ দেউতাহঁতে আজু কাকা নাজানো কিন্তু আমাৰ পাপা কাকা বৰবাবা বা পৰম্পৰাৰ আজ্ঞা পালন কৰাবিলাকলৈকে হাজাৰ হাজাৰ পুৰুষলৈকে আশীৰ্বাদ কৰা আমাৰ ঈশ্বৰ আমি যে আশীৰ্বাদ পাইছোঁ এতিয়া আপোনালোকক সকলোকে নিমন্ত্ৰণ কৰিছোঁ চাবুৱাত মোৰ এটা ডাঙৰ স্কুল আছে মই নাজানো কেনেকৈ স্কুলটো হ'ল কেনেকৈ ইমান ডাঙৰ হ'ল মই নিজে নাজানো কিন্তু মই এইটো স্বীকাৰ কৰোঁ যে আমাৰ মা দেউতাৰ যি পৰিশ্ৰম কৰি গ'ল যি ছেক্ৰিফাইচ কৰি গ'ল যি কাম কৰি গ'ল ঈশ্বৰৰ দৃষ্টিত যি ঈশ্বৰৰ লগত ফেল'শ্বিপ ৰখা বাইবেল পঢ়া তেওঁলোকে বাইবেল পঢ়িব লাগিব তেওঁলোকে সময় দিব লাগিব ঈশ্বৰৰ লগত সময় দিব লাগিব প্ৰাৰ্থনা কৰিব লাগিব আৰু ঈশ্বৰৰ বাক্যটো বাইবেলত লিখা আছে কাৰণ ঈশ্বৰৰ বাক্যত জীয়া কাৰ্যসাধক মই সেইকাৰণে মই চবকে শিকাওঁ যে যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ আমি ঈশ্বৰৰ বাক্যক কৈ প্ৰাৰ্থনা কৰিব লাগে কাৰণ ঈশ্বৰৰ বাক্যটো জীয়া হয় কাৰ্য কৰে আৰু দুধৰীয়া তৰোৱালতকৈ চোকা সেইকাৰণে বাক্যটো আমি যিমানেই পঢ়িম আমি বাক্য যিমানে পঢ়িম যিমানে জানিম সেইটো আমাৰ জীৱনৰ উন্নতি কৰিব আমাৰ উন্নতি হোৱা মানে আমাৰ ল'ৰা ছোৱালীবিলাকৰ উন্নতি হ'ব সেইটো আমি সদায় পৰিয়াল হিচাপে বজাই ৰাখিব লাগে আৰু মোৰ স্কুল বিল্ডিং যেতিয়া মই বনাই আছিলোঁ তেতিয়া ভূষণ দাই মানে মোৰ ওপৰত গৈ পেলাই কৈছে আনি পাপাৰ মাৰ আশীৰ্বাদটো চব দেখোন তই লৈ ল'লি কৈছে মই যে কেনেকৈ কৈছোঁ পেলাওঁ আৰু সেইটোৱে কৰিব লাগে সেইটোৱে ভাবিব লাগে যে আমি যিটো কৰিম আমাৰ যাতে ল'ৰা ছোৱালীবিলাকক আমি আমাৰ আদৰ্শৰে আমাৰ জীৱনৰ আদৰ্শৰে যাতে আমি তেওঁলোকক শিকাব পাৰিম আৰু লগতে আমি এইটো মানে একদম কনফিডেণ্ট হ'ব লাগে যে আমাৰ ল'ৰা ছোৱালীৰ লগত থাকিব আমি সদায় নিজৰ ল'ৰা ছোৱালী সেই ব্লেছিংবিলাক আমাৰ ব্লেছিংবিলাক যাতে অথলে নাই ধন্যবাদ দিছে আমি অকলে গোটেই শিৱসাগৰৰ মানুহবিলাকে সকলোকে ধন্যবাদ গতিকে আজি সকলো পাণ্ডৱ পৰিয়ালৰ লোকসকলক লগ পাই মই যথেষ্ট আনন্দিত কিয়নো মই এটা মাত্ৰ পাণ্ডৱ পৰিয়ালৰ মিটিং পাইছিলোঁ তাকো শিমলুগুৰিত তাৰপিছত বগামুখত হ'ল বগামুখত আমি যাব নোৱাৰিলোঁ মাকজনীয়ে আৰু মাকজনীয়ে ঘৰখনত এটা এনভাইৰমেণ্ট ক্ৰিয়েট কৰিব পাৰে পৰিৱেশ এটা ৰচনা কৰে যিটো পৰিৱেশত ল'ৰা
যিটোৱে নেকি ল'ৰা ছোৱালীক কিছুমান চিন্তা কৰা দৃষ্টিভংগী দান কৰে, ধৰণে লৈ যাব, কি ধৰণে সিহঁতে গ্ৰহণ কৰিব, কি ডিচিশ্যন ল'ব, সেই সকলোবিলাক এই পৰিৱেশেহে শিকায়। ধৰণে শিক্ষা আমি দিব নোৱাৰোঁ, মাত্ৰ পাৰোঁ ঘৰখনত এটা সুন্দৰ পৰিৱেশ সৃষ্টি কৰা। পৰিয়ালতে ডাঙৰ হোৱাৰ নিচিনা, আৰু তাকো নন খ্ৰীষ্টিয়ান হোষ্টেলত মই ডাঙৰ হৈছোঁ। আৰু যেতিয়া মই ইয়ালৈ বিয়া হৈ আহিছোঁ, মা মোক মহিলা গীৰ্জালৈ লৈ যায়, ঘৰে ঘৰে হয় গীৰ্জা। কেলেই শোঁ যে গীৰ্জালৈ যাতে লগ নধৰে, আৰু গীৰ্জালৈ লগ ধৰিলে মই প্ৰাৰ্থনা কৰিবলৈ বহুত ভয় কৰোঁ, বহুত দিগদাৰ পাওঁ মই, সেইকাৰণে শুই দিওঁ। মায়ে আহি পেলাই চাই, বোৱাৰীজনী শুই গ'ল পাই, হওক আজি নালাগে বুলি কৈ পেলাই মাক গুচি যায়। সেইটো কাৰণে মই ৰৈ শাহু আয়ে মোক শিকালে তেনেধৰণে গীৰ্জালৈ গৈ পেলাই